নমস্কাৰ বন্ধুসকল, মই শিখা। মই আজি আপোনালোকলৈ আগবঢ়াই আনিছোঁ কচু আৰু কণবিলাহীৰ এখন খুব সুন্দৰ আঞ্জা। খাই ভাল লাগে নহয় জানো? গৰম দিনত কণবিলাহীৰ সৈতে ভাল লাগে। মই আমাৰ বাৰীৰে কচু অলপমান কাটিলোঁ, কাটি লৈ আহিলোঁ। তাৰ পাছত কণবিলাহী আচলতে মোৰ ঘৰতে আছিলে। আচলতে পকা কণবিলাহীবোৰ মোৰ ঘৰৰ পৰিয়ে গৈছিলে। মই তাৰে কেজি পালোঁ আৰু সেইখিনিকে ছিঙি লৈ আহিলোঁ। এয়া মই আপোনালোকক দেখাইছোঁ। এই বিলাহীখিনি আচলতে মই ভণ্টিৰ লগত গৈ পিছফালৰ পৰা ঘৰৰ পিছফালৰ গছৰ পৰা ছিঙি আনিলোঁ। এইখিনি দেখিছে আপোনালোকে বিলাহী। কচুৰ লগত আচলতে অলপমান জলকীয়া দিলে ভাল লাগে, সেয়েহে মই অলপমান কেইটামান জলকীয়া ছিঙি আনিলোঁ ঘৰৰে। আপোনালোকে দিব, কচু তৰকাৰীখন জলকীয়া দিলে ভাল লাগে আৰু টেঙাৰ সৈতে ভাল লাগে। কচুবোৰ আপোনালোকে সৰু সৰুকৈ কাটি ল'ব। আমি সকলোবোৰ যিহেতু এতিয়া লকডাউনত আছোঁ, আমি সকলোৱে নানা ধৰণৰ ব্যঞ্জন ঘৰতে বনাই আছোঁ, খাই আছোঁ, ভাল লাগে। আপোনালোকে এই তৰকাৰীখন বনাই চাবচোন, খাব, কেনেকুৱা পায় মোক জনাব। ভাল পালে মোক কমেণ্ট কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। মই আপোনালোকলৈ নতুন নতুন ব্যঞ্জন লৈ আহিম। এনেদৰে মই আচলতে দেখুৱাইছোঁ আপোনালোকক। সৰু সৰুকৈ কাটি ল'ব আৰু এনেদৰে গোটেইবোৰ কচু মই কাটি ল'লোঁ। এইখিনি আপোনালোকে নিশ্চয় দেখা পাই আছে। এইখিনি কচু ভিডিঅ'টো আচলতে মই নিজেই বনালোঁ, সেয়েহে অলপমান চাগে আপোনালোকে হ'ব পাৰে। তো এইখিনি কচুখিনি প্ৰথমে কুকাৰত পানী অলপমান দি সিজাই ল'ম। বেছি নালাগে, 2টা হুইচেল দিলেই হ'ল। 2টা হুইচেল দি আমি নমাই দিম। পানীখিনি আপোনালোকে খোৱা পানী ব্যৱহাৰ কৰিব, যিহেতু সেই পানীখিনি আমি পাছলৈ জোলখনত ব্যৱহাৰ কৰিম। সেয়েহে মই অলপমান পানী দিলোঁ। আপোনালোকে অলপমান পানীয়ে দিব, বেছি নালাগে দিবলৈ। এইটো 2টা হুইচেল মাৰালৈকে মই ৰখিলোঁ। এয়া মই অলপমান ৰেডি কৰি লৈছোঁ। জালুক অলপমান খুন্দি লৈছোঁ। তাৰপিছতে এয়া তেজপাত, কণবিলাহী আপোনালোকে দেখিছে, জলকীয়া, ঘৰৰে জলকীয়া, তাৰপিছত পাঁচফোৰণ, আদা নহৰুৰ পেষ্ট আচলতে মই পিচি লৈছোঁ নিজে। এয়া হৈছে জিৰা আৰু পিঁয়াজ এটা সৰু সৰুকৈ কাটি ল'ব। এইখিনি হৈছে মচুৰ দাইল। মচুৰ দাইলখিনি 1 ঘণ্টা আপুনি তিয়াই ৰাখিব। কেৰাহীটো গৰম কৰি ল'লোঁ। তাতে আমি অলপমান মই মিঠাতেল দিছোঁ, আপোনালোকে ৰিফাইণ্ড অইলো ইউজ কৰিব পাৰে। মই মিঠাতেলেই দিলোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে আপোনালোকে তেজপাত, পিঁয়াজ আৰু পাঁচফোৰণখিনি দি অলপমান ভাজিব। পিঁয়াজখিনি অলপমান ভালকৈ ভাজিব, যাতে পিঁয়াজৰ সোণালী ৰংটো আমি দেখা পাওঁ। পিঁয়াজখিনি ভালদৰে এনেদৰে ভাজি ল'ব। ভাজি জলকীয়াকেইটা দি দিব। আপোনালোকে জলকীয়াটো নিজৰ হিচাপত দিব পাৰে। মই বেছি দিয়া নাই, 3-4টা জলকীয়া দিছোঁ মই। আপোনালোকে নিজৰ সোৱাদ অনুসৰি জলকীয়াটো দি ল'ব। এনেদৰে ভাজি থাকিব পিঁয়াজখিনি। এতিয়া পিঁয়াজত মই আপোনাৰ আদা নহৰু বা এইবোৰ দিবলৈ হৈছে। মই চাই লৈছোঁ ইয়াৰ ৰংটো। দেখিছে আপোনালোকে, এয়া সোণালী ৰং হৈছে অলপ অলপ। এতিয়া আমি কি কৰিম, ইয়াতে মই আদা নহৰুৰ পেষ্টখিনি ইয়াতে দি দিম। এয়া দেখিছে, আদা নহৰু পেষ্ট মই দি দিছোঁ। লগতে জিৰাৰ গুড়িখিনিও দিছোঁ, মই যিখিনি পেষ্ট কৰি লৈছিলোঁ এয়া দি দিছোঁ। এইখিনি এতিয়া খুব সুন্দৰকৈ ভাজিব, অলপমান সময় ভাজিব। ইয়াৰ বৰ ধুনীয়া গোন্ধ এটা ওলায়। আপোনালোকে ভাজি থাকিব। জালুকৰ গুড়াখিনি এয়া মই দি দিছোঁ। গুড়া মানে আচলতে গোটা জালুক মই খুন্দি পেলাই দিছোঁ। ভাল লাগে, গোন্ধটো বৰ ভালকৈ আহে। এনেদৰে অলপ সময় আপোনালোকে ভাজিব, যেতিয়ালৈকে তেলৰ পৰা আপোনাৰ মছলাখিনি ওলাই নাযায়, সেনেকৈ ভাজিব। তাৰ পাছত আপোনালোকে অলপমান সময় ভাজাৰ পাছত হালধি জোখমতে আধা চামুচ দিলেই হয়। আচলতে হালধি মই দিছোঁ, আপুনি তৰকাৰীখনৰ হিচাপমতে দিব। নিমখ আপোনালোকে সোৱাদ অনুসৰি দিব। মচুৰ দাইলখিনি দি ভালদৰে ভাজি থাকিব। মচুৰ দালিখিনি আপোনালোকে 5 মিনিট সময় ৰাখিলেই হয়, 5 মিনিট সময় ভাজিলেই হয়। অলপ ৰখি ৰখি ভাজিব, কণ্টিনিউৱাছলি নালাগে। অলপ সময় ভাজিব এনেদৰে। মই 5 মিনিটেই ৰাখিছিলোঁ, আচলতে ভাজিছিলোঁ। ঢাকি ৰাখিব অলপ সময়। তাৰপিছত 5 মিনিট হোৱাৰ পাছত আপুনি কচুৰ যিখিনি আমি সিজাই লৈছিলোঁ, কচুখিনি চাকি পেলাই কচুখিনি লৈ ল'ব। কচুখিনি তাতে দিব, এনেদৰে মিক্স কৰিব। এইদৰে মিক্স কৰিও আপুনি 5-6 মিনিট মই আচলতে ভাজি লৈছোঁ।
5-6 মিনিট এনেকৈ ভাজি ল'লে আপোনাৰ কি হয় কচু আৰু দাইলখিনিৰ মানে ভালদৰে মিহলি হৈ যায় তাৰপিছত আপুনি যিখিনি কণবিলাহী আছিলে সেইখিনি দি দিব কণবিলাহীখিনিয়ে সোৱাদটো বৰ ভাল কৰে আপোনালোকে বজাৰৰ ডাঙৰ বিলাহী যি পায় সেই বিলাহী দিলেও হ'ব একো নহয় দিলেই হয় কণবিলাহীৰ অলপ সোৱাদটো বেছি ভাল লাগে মোৰ এইটো ছিজনত পায়ো যিহেতু সেইকাৰণে মই দিলোঁ এতিয়া এইখিনি লৈ আপুনি আকৌ তেনেদৰে অলপ সময় ভাজিলে বেছিকৈ নালাগে 2-3 মিনিট আপুনি ভাজি ল'ব তাৰ পাছত অলপমান সময় ঢাকি দিব বিলাহীখিনি ফাটিবলৈ আৰম্ভ কৰে সিমান সময়ে ৰাখিব তেনেদৰে ৰাখি পানী মানে কচুৰ যিখিনি বইল কৰা পানী আছিলে সেই পানীখিনি দি দিব দি পেলাই আপুনি আচলতে এইটো ক'ব গ'লে আপোনাৰ কিছুমানে অলপমান পনীয়াকৈ খাব খোজে পনীয়াকৈ খালে আপোনাৰ 10 বা 12 মিনিট ৰাখিলেই হয় উতলাই আৰু যদি আপুনি অলপমান ডাঠকৈ অলপ থুপথুপীয়াকৈ গ্ৰেভি টাইপত খাব খোজে তেনেহ'লে আপুনি 15 পৰা 20 মিনিট ৰাখিব এনেদৰে বৰ ভাল লাগে খাই মই আচলতে অলপ ডাঠকৈ খাওঁ সেয়েহে মই 15 মিনিটেই ৰাখিলোঁ তাতকৈ অলপমান চাগে বেছিহে ৰাখিলোঁ ভাল লাগে খাই ঠিক কনসিষ্টেন্সি টাইপ হয় ভাল লাগে এয়া দেখিছে আপোনালোকে মই বনাই ৰেডি কৰিলোঁ আপোনালোকে খাব খাই মোক জনাব কেনেকুৱা পালে কমেণ্ট কৰিব ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ